এখনে হল আপোনালোকৰ আসাম পুলিচৰ ফাইনালি কাট অফ লিষ্ট। এখন কাট অফ লিষ্ট আহি গ'ল। আপোনালোকে বহুতে কনফিউজ আছে চাগে কাট অফ লিষ্ট এখন নহয়, মই নিজে কনফিউজ হৈ আছিলোঁ কাট অফ লিষ্ট নহয় কি কাৰণে নহয়। এখন আপোনালোকে চাই লওক 6/10/2023 মানে আপোনালোকৰ 6/10/2023 আপোনালোকৰ নটিচ আহিছিলে, নটিচৰ মতে কাট অফ লিষ্টটো আহিছে। এখন হ'ল UB কাট অফ লিষ্ট আৰু AB কাট অফ লিষ্টখন আপোনালোকৰ পাৰ্চেণ্টেজ চিষ্টেমত ওলাইছে। মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভিডিঅ'টো চাওক। আপোনালোকে চাওক উদাহৰণস্বৰূপে চাওক লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ গৈছে আপোনালোকৰ কিমান গৈছে মই কৈ দিছোঁ। UR মানে জেনেৰেলৰ কাট অফ গৈছে আপোনালোকৰ 33.51 গৈছে আৰু আপোনালোকৰ ফেমেলৰ কাট অফ গৈছে জেনেৰেলৰ 32.90 কাট অফ গৈছে আৰু OBC আৰু MOBC কাট অফ গৈছে আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ মেলসকলৰ কাট অফ গৈছে 32.50 গৈছে আৰু ছোৱালীসকলৰ 29.60 গৈছে। আপোনালোকৰ SCৰ কাট অফ গৈছে SCৰ আপোনালোকৰ কাট অফ গৈছে 32.96 কাট অফ গৈছে আৰু আপোনালোকৰ ফেমেলৰ কাট অফ গৈছে আপোনালোকৰ 29.55 কাট অফ গৈছে আৰু STHৰ আপোনালোকৰ কাট অফ গৈছে 25.80 কাট অফ গৈছে আৰু আপোনালোকৰ ফেমেলৰ কাট অফ গৈছে 22.94 কাট অফ গৈছে আৰু STPৰ কাট অফ গৈছে ল'ৰাসকলৰ কাট অফ গৈছে আপোনালোকৰ 33.44 কাট অফ গৈছে আৰু ফেমেলসকলৰ কাট অফ গৈছে আপোনালোকৰ 32.72 কাট অফ গৈছে আৰু আপোনালোকৰ টি টাইপৰ মানে মেলসকলৰ মেলসকলৰ আপোনালোকৰ কাট অফ গৈছে টি টাইপৰ মেলসকলৰ আপোনালোকৰ কাট অফ গৈছে আপোনালোকৰ 32.02 কাট অফ গৈছে। ফেমেলসকলৰ নাই আপোনালোকৰ আৰু হোম গাৰ্ডত আপোনালোকৰ কৈছে 33 কাট অফ গৈছে আপোনালোকৰ। এইখনে হ'ল আপোনালোকৰ কাট অফ লিষ্ট। ফাইনেলি চাই লওক আপোনালোকৰ কাট অফ লিষ্টখন যদি মই এটা এটাকৈ ডিষ্ট্ৰিক্টকে কৈ দিওঁ আপোনালোকৰ ভিডিঅ'টো বহুত লং হৈ যাব। আপোনালোকে কাট অফ লিষ্টখন ধুনীয়াকৈ চাই লওক। ইয়াত আপোনালোকৰ চাই লওক বজালী ডিষ্ট্ৰিক্ট আছে, বাক্সা আছে, বৰপেটা আছে, বিশ্বনাথ আছে, অল ডিষ্ট্ৰিক্ট আছে আপোনালোকৰ চিৰাং, চৰাইদেউ, লখিমপুৰ, ধেমাজি, মাজুলীৰ পৰা ধৰি সকলো, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, গোলাঘাটৰ পৰা ধৰি হোজাই, আপোনালোকৰ কামৰূপ মেট্ৰ', কামৰূপ ৰয়েল, এইখিনিৰ পৰা কাৰ্বি আলং ধৰি কৰিমগঞ্জৰ পৰা ধৰি কোকৰাঝাৰ, আপোনালোকৰ মাজুলী, মৰিগাঁও, আপোনালোকৰ অল ডিষ্ট্ৰিক্টৰ কাট অফ আছে। আপোনালোকে ধুনীয়াকৈ চাই লওক এই PDF ফাইলটো। আৰু আপোনালোকক কৈছে এইটো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ গৈছে, ষ্টেট ৱাইজ কাট অফ নহয় আপোনালোকৰ। আৰু আপোনালোকে চাই থাকক এইটো নগাঁও ধৰক UR কেনেকৈ গৈছে আপোনালোকে চাওক। নগাঁও UR মেলৰ গৈছে আপোনালোকৰ নগাঁও মেলৰ গৈছে আপোনালোকৰ 31.42 কাট অফ গৈছে। এনেকুৱা ধৰণে আপোনালোকে চাই থাকক। বা আপোনালোকৰ নলবাৰী চাই লওক, শোণিতপুৰ চাই লওক, এনেকৈ আপোনালোকৰ নিজে চাই লওক। ওদালগুৰি ডিষ্ট্ৰিক্টৰ আপোনালোকৰ স্ক্ৰীনশ্বট এটা মাৰি ধুনীয়াকৈ আপোনালোকে চাই লওক। আৰু স্পৰ্টছ কাষ্টনৰ আপোনালোকৰ এক্সট্ৰাকৈ কাট অফ গৈছে, যিটো আলফা NDFBৰ আপোনালোকৰ কাট অফ গৈছে NDFBৰ কাট অফ গৈছে NDFBৰ কাট অফ গৈছে আপোনালোকৰ 21.67 কাট অফ গৈছে। আৰু যিসকল স্পৰ্টছ পাৰ্চনৰ কাট অফ গৈছে আপোনালোকৰ 33.13 কাট অফ গৈছে আৰু SPO মানে কাট অফ গৈছে আপোনালোকৰ 30.25 কাট অফ গৈছে। আপোনালোকে চাই থাকক ইয়াত যেনেকৈ চবৰে সকলোবোৰ ডিষ্ট্ৰিক্টত আছে, এইটো ডিষ্ট্ৰিক্ট ৱাইজৰ কাট অফ হয়। তেনেকৈ নিজৰ ডিষ্ট্ৰিক্টৰ মতে আপোনালোকৰ কাট অফ গৈছে। চাই লওক কাট অফ এটা বহুতে খাই গৈছে বাৰু আপোনালোকৰ গতিকতে। আৰু আপোনালোকৰ এইখিনি চাই লওক, এইখিনি আপোনালোকৰ কাট অফ লিষ্ট পুলিচৰ আপোনালোকৰ চাই লওক ধুনীয়াকৈ। আৰু এইখিনি হ'ল এইখন আপোনালোকে যে কনষ্টেবল AB আসাম পুলিচ, এইটো আপোনালোকে পাৰ্চেণ্টেজ চিষ্টেমত আছে। পাৰ্চেণ্টেজ চিষ্টেমত আপোনালোকে উলিয়াব লাগিব, তেতিয়া আপোনালোকে গম পাব যে ABৰ কাট অফটো কিমান গৈছে। যদি আপোনালোকে পাৰ্চেণ্টেজ চিষ্টেমটো যদি উলিয়াব নাজানে তেতিয়া মই আপোনালোকক, যদি নাজানে আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকক বুজাই দিম। আৰু আপোনালোকে এই PDF ফাইলটো আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি লওক। আৰু যদি এই PDF ফাইলটো আপোনালোকক যদি লাগে মোক আপোনালোকে কমেণ্ট কৰিব আৰু মোক ফোন নাম্বাৰটো দি দিছোঁ। আপোনালোকে হোৱাটছআপত এটা PDF ফাইলটো লাগে বুলি ক'ব, আপোনালোকক মই PDF ফাইলটো দি দিম। মই ফোন নাম্বাৰটো গাই দিছোঁ, আপোনালোকে মোৰ ফোন নাম্বাৰটো নোট কৰি লওক 9957999616। এনেধৰণে ভিডিঅ'বিলাক যদি আপোনালোকে আগতীয়াকৈ আপডেট পাই থাকিবলৈ বিচাৰে, মোৰ চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ইউটিউব চেনেলটো যিমান পাৰে এই ভিডিঅ'টো আপোনালোকৰ লগৰ সমনীয়া ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিয়ক। আৰু আপোনালোকক যদি PDF ফাইলটো লাগে আপোনালোকে মোক হোৱাটছআপত এটা PDF ফাইলটো লাগে বুলি কমেণ্ট দিব। হোৱাটছআপত মই আপোনালোকক PDF ফাইলটো দি দিম। আৰু আপোনালোকক AB UB যদি কাট অফ লিষ্টটো বনাই দিব লাগে মই বনাই দিম। আৰু মই ইতিমধ্যে এতিয়া আপোনালোকক ইউটিউবত মই লাইভ গৈ আছোঁ, গতিকে আপোনালোকে লাইভত মোৰ লগত জইন হওক, আহক।